চাঞ্চল্যকৰ। কালী মন্দিৰৰ পৰা উদ্ধাৰ গো মাংস। পৰ্বতজোৰাৰ বগৰীবাৰীত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। বগৰীবাৰী ঐতিহাসিক 25 হাত উচ্চতাৰ কালী মূৰ্তিৰ মন্দিৰত সংঘটিত হৈছে এই অঘটনটো। জানিব পৰা মতে মন্দিৰটোৰ ভিতৰৰ পৰা গো মাংস উদ্ধাৰ কৰা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাৰ লগত জড়িত দুৰ্বৃত্তক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবীত ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। উত্তেজিত ৰাইজে 17 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ঘটনাৰ তদন্তৰ দাবী কৰে। জিলা আৰক্ষী প্ৰশাসনে ঘটনাৰ লগত জড়িত দোষীক শীঘ্ৰে আটক কৰাৰ আশ্বাস প্ৰদান কৰাত অৱৰোধ প্ৰত্যাহাৰ কৰে ৰাইজে। ঘটনা কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত বিৰাজ কৰিছে চেপা উত্তেজনা।